ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিজৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ যেটো সায়েন্সৰ 6 নম্বৰ চেপ্টাৰ আছে সেপাৰেশন অফ সাবস্টেন্সেস অৰ্থাৎ দ্ৰব্যৰ পৃথকীকৰণ। এই চেপ্টাৰটি কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। চেপ্টাৰ তোমালোকে ধুনিয়াকৈ পঢ়িবা ঠিক আছে। তোমালোকক মই কোৱেশ্চন আনসাৰ কিটা ইংৰাজী আৰু আছামিজ দুটা ল্যাঙ্গুৱেজতে দেখাই দিম আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে শৰ্টকৈ অৰ্থাৎ চমুকৈ লিখি আনিছো ঠিক আছে। তো তোমালোকে ভিডিঅ'টো একেবাৰে হেকলৈকে চাই থাকিবা আৰু গুটিকেইটা প্ৰশ্ন উত্তৰ লিখি লবা ওকে। আৰু ইয়াৰ আগৰ যিকেইটা ভিডিঅ' আছে গুটিকেইটা ভিডিঅ' বনাই মই চেনেলটোত আপলোড কৰি থৈ দিছো। তোমালোকে যিকেইটা চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত যাব পাৰা। প্লেলিষ্টত ধুনীয়াকৈ ক্লাছ 6ৰ আছামিজ, ইংলিছ, সোশ্যাল সায়েন্স ঠিক আছে, হিন্দী গুটিকেইটা চেপ্টাৰৰ ভিডিঅ' বনাই মই ধুনীয়াকৈ প্লেলিষ্টত সজাই থৈছো, সেইবিলাক তোমালোকে চাবা ঠিক আছে। ইয়াত মানে কি ওয়ার্ডস কেটা দিছে অর্থাৎ মূল শব্দবিলাক দিছে, এইবিলাক তোমালোকে পঢ়িবা ঠিক আছে। আৰু ইয়াত যে দিছে তোমালোকে কি শিকিলা এখিনি পঢ়িবা, এখিনি বহুত ইম্পৰ্টেন্ট হয়, মানে গোটেই চেপ্টাৰটো সামাৰি দি দিছে তোমালোকক ঠিক আছে। তো ইয়াৰ পৰা অনুশীলনী আৰম্ভ হৈছে। তোমালোকক 1 নম্বৰ দিছে যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। তোমালোকক এই শুদ্ধ উত্তৰৰ গোলবিলাক সম্পূৰ্ণকৈ পূৰ কৰিবলৈ দিছে, অৰ্থাৎ তোমালোকক ইয়াত এমসিকিউ দিছে ঠিক আছে। তো সোৱাই তোমালোকক কৈছে তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি। নিমখ আৰু পানী হাতেৰে পৃথক কৰিব নোৱাৰি, কাঠৰ গুৰি আৰু লুৰ গুৰি নোৱাৰি, চাউল আৰু হিলগুটি আমি হাতেৰে পৃথক কৰিব পাৰি ঠিক আছে। চাউলৰ পৰা হিলগুটি কেটা হাতেৰে বাছি পেলাই দিলে চাউল আৰু হিলগুটি পৃথক হৈ যাব ন। কৰ্পূৰ আৰু বালি নোৱাৰি। তো এটো যেটো ই অপচন আছে 3 নম্বৰ থাৰ্ড অপচন এটো শুদ্ধ হৈ যাব, গতিকে তোমালোকে থাৰ্ড বিটটো কমপ্লিট কৰিবা। ইয়াতো তোমালোকক সেম হেৰি দিছে কিন্তু ল্যাঙ্গুৱেজটো ইংৰাজী হয়, অৰ্থাৎ ভাষাটো ইংৰাজী। হুইচ অফ দ্য ফলোইং মিক্সচাৰ ক্যান বি সেপাৰেটেড বাই হ্যান্ড পিকিং ঠিক আছে। হাতেৰে বাছি তোমালোকে কোনটো পৃথক কৰিব পাৰা হেতু দিছে। তো ৰাইস গ্ৰেইন এন্ড ষ্টোন এটো ই অপচন হয়, গতিকে এটো তোমালোকে হেৰি কৰি দিলে হ'ল ঠিক আছে। নেক্সট তোমালোকক দিছে যে দাইল বা মাহ দৌতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰো, আমি আশ্ৰাবণ পদ্ধতি ব্যৱহাৰ কৰো ঠিক আছে, অৰ্থাৎ ডিকেন্টেশন ঠিক আছে। মানে সোৱা দাইল বা মাহ দৌতে কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়। দাইল বা মাহ দৌতে আমি কি কৰো, পানীখিনি এনেকৈ ডালি পেলাই দিও, তো ইয়াত আশ্ৰাবণ পদ্ধতিটো ব্যৱহাৰ হয় ঠিক আছে। মৰণা মৰা, হাতেৰে বসা, চালনীৰে চলা এইবিলাক ব্যৱহাৰ নহয়, আশ্ৰাবণ পদ্ধতি ব্যৱহাৰ হয়, গতিকে ডি অপচন আছে। এই ডি বিটো তোমালোকে এদৰে পূৰ কৰিবা ঠিক আছে। নেক্সট ইফালে ইংলিছত দিছে which method is used when we wash pulses to clean, তো তোমালোকে লিখিবা ডিকেন্টেশন ঠিক আছে। নেক্সট আছে তিনি তোমালোকক দিছে যে লো আৰু কয়লাৰ গুৰি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ'ল চুম্বকীয় পৃথকীকৰণ। লো আৰু কয়লাৰ গুৰি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ'ল চুম্বকীয় পৃথকীকৰণ। কিয়? কাৰণ চুম্বকে লুৰ গুৰিক আকৰ্ষণ কৰিব ন, লুৰ মানে চুম্বক ব্যৱহাৰ কৰি আমি কয়লা আৰু লুৰ গুৰিৰ পৰা লুক পৃথক কৰিব পাৰি ঠিক আছে, কাৰণ লু হৈছে চুম্বকীয় পদাৰ্থ, গতিকে তোমালোকে এটো পূৰ কৰিবা ধুনীয়াকৈ সি বৃত্তটো ঠিক আছে। নেক্সট ইফালে ইংলিছত দিছে একেই হয়, সিটোৱে হ'ব ঠিক আছে। which method is used for separating a mixture of iron and coal dust, হ'ব magnetic separation ঠিক আছে। তাৰ পিছত চোৱাচোন কি দিছে, ইয়াত চাই তোমালোকক দিছে চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়। পৰিশ্ৰাবণ ন, অৰ্থাৎ ফিল্ট্ৰেশনৰ দ্বাৰা ঠিক আছে, কাৰণ চাহপাত হৈছে হেৰি গোটা পদাৰ্থ আৰু চাহ বা মানে চাহখিনি হৈছে হেৰি জলীয় পদাৰ্থ আৰু চাহপাত হৈছে গোটা পদাৰ্থ। জলীয় পদাৰ্থৰ গোটা পদাৰ্থৰ মিশ্ৰণৰ পৰা জলীয় পদাৰ্থৰ গোটা পদাৰ্থ পৃথক কৰিবৰ কাৰণে পৰিশ্ৰাবণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰি ন, অৰ্থাৎ ফিল্ট্ৰেশন পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰি। তো তোমালোকে ফিল্ট্ৰেশন বুলি লিখিবা। which method is used to separate tea leaves from tea, ইয়াত হ'ব ফিল্ট্ৰেশন, তোমালোকে ফিল্ট্ৰেশন বুলি ধুনীয়াকৈ লিখি দিবা। এই ডি বিটটো শুদ্ধ হয় ঠিক আছে। তাৰ পিছত ইফালে তোমালোকক দিছে তলত দিয়াবোৰ মিলোৱা, এইবোৰ তোমালোকক ধুনীয়াকৈ মিলাবলৈ দিছে। চোৱা মই কিমান ধুনীয়াকৈ মিলাই আনিছো। পানীত থকা বোকা ঠিক আছে, পানীত থকা বোকা আমি কেনেকৈ পৃথক কৰিব পাৰি, পৰিশ্ৰাবণৰ দ্বাৰা ঠিক আছে। কাৰণ বোকা কি হয়, গোটা হয় আৰু পানীটো জুলীয়া হয়, গোটা আৰু জুলীয়াৰ মিশ্ৰণক আমি কিহেৰে পৃথক কৰিব পাৰিম, পৰিশ্ৰাবণৰ দ্বাৰা ঠিক আছে। নেক্সট আছে বোকা পানীত থকা ফিটকিৰি, কি কৈছে পৰিশ্ৰাবণৰ পিছত বাষ্পীভৱন ঠিক আছে ওকে।
নেক্সট আছে উচ্চ বেগত মিশ্ৰটো গুৰুৱা তো এক মটন বুলি কোৱা হয় ঠিক আছে মথন নেক্সট আছে বাদামৰ তেল আৰু পানী এটো হ'ব আশ্ৰাবণ ঠিক আছে অৰ্থাৎ ডিকেন্টেশন কাৰণ ইয়াত তেল আৰু পানী দুটা বেলেগ বেলেগ তৰফ হৈ যায় দুটা লেয়াৰ হৈ যায় ঠিক আছে নেক্সট আছে বালি আৰু লুৰ গুৰি চুম্বকীয় পৃথকীকৰণ ঠিক আছে নেক্সট আছে পানীৰ দ্ৰবীভূত নিমখ কেনেকৈ বাষ্পীভৱন চাউলত থকা তুহ কেনেকৈ জৰা বা বাদিয়া ওকে তো এটো তোমালোকে ধুনিয়াকৈ একেৰে মিলাই পেলাবা ইংৰাজীত সেমি হয় ঠিক আছে একেবাৰে সেম হয় কেৱল ল্যাঙ্গুৱেজ বেলেগ হয় তো সেপাৰেশন অফ mud in water এটো হ'ব ফিল্ট্ৰেশনৰ দ্বাৰা নেক্সট আছে alum mixed in muddy water এটো হ'ব filtration followed by evaporation ঠিক আছে অৰ্থাৎ প্ৰথমে পৰিশ্ৰাবণ কৰি বুকাখিনি পৃথক কৰি তাৰ পিছত বাষ্পীভৱনৰ দ্বাৰা ফিটকিৰিখিনি পৃথক কৰিব লাগিব ঠিক আছে নেক্সট আছে revolving a mixture at high speed এটো হ'ব churning next আছে groundnut oil and water এটো হ'ব decantation next আছে sand and iron filings এটো হ'ব এটো magnetic separation next আছে common salt dissolved in water এটো হ'ব evaporation or next আছে husk from paddy seed এটো হ'ব এটো winnowing ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে কিটা মিলাই পেলাবা ইয়াত সোয়া তোমালোকক কি কৈছে খালি ঠাই পুৰ কৰা তোমালোকক খালি ঠাই পুৰ কৰিবলৈ দিছে ঠিক আছে একেবাৰে সহজ হয় কিটা তো সোয়া ওকে স্ক্রিনত ধুনিয়াকৈ ফিট হৈছে ন তো এতিয়া সোয়া তোমালোকক কৈছে খালি ঠাই পুৰ কৰা জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ আমি কি কৰিব পাৰি চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰি ন গতিকে তোমালোকে লিখিবা চুম্বকীয় পৃথকীকৰণ ঠিক আছে কাৰণ লুৰ টুকুৰা কি কৰিব চুম্বকে আকৰ্ষণ কৰিব ন নেক্সট আছে দুটা মিহলি নোহোৱা জুলিয়া দ্ৰব্য আশ্ৰাবণ ঠিক আছে আশ্ৰাবণ মানে হৈছে ডিকেন্টেশন ঠিক আছে দুটা জুলিয়া মিহলি নোহোৱা জুলিয়া দ্ৰব্য আমি আশ্ৰাবণ পৃথকীকৰণ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি ঠিক আছে যেনেকৈ নেকি পানী আৰু তেলৰ মিশ্ৰণ নেক্সট আছে আটা আৰু তুহ চালনীৰে চলা পদ্ধতিৰে পৃথক কৰিব পাৰি ঠিক আছে নেক্সট আছে দেশ পদ্ধতিৰে খেৰৰ পৰা গেহু পৃথক কৰিব পাৰি কি পদ্ধতিৰে মৰণা মৰা পদ্ধতিৰে ঠিক আছে মৰণা মৰা পদ্ধতিৰে খেৰৰ পৰা গেহু পৃথক কৰিব পাৰি বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি হৰকি যায় কাৰণ পানীৰ কণিকাবোৰ কি হয় সৰু হয় আৰু অদ্ৰৱণীয় হয় বালিৰ কণিকাবোৰ ডাঙৰ হয় ঠিক আছে তো ইফালে ইংলিছত দিছে তোমালোকে ইংৰাজীত এইদৰে মিলাই লবা ইয়াত দিছে ফিল ইন দ্য ব্লেংকছ খালি পুৰ কৰিবলৈ দিছে ইয়াত তোমালোকে লিখিব লাগিব ম্যাগনেটিক সেপাৰেশন magnetic separation method is used to separate iron fillings from heap of garbage ঠিক আছে next ইফালে আছে two immiscible liquids can be separated with the help of decantation yet hobo decantation ek highlighted hobo decantation yet method ase decantation method ঠিক আছে next ase the flour and bran can be separated by sieving method yet hobo sieving ঠিক আছে next ase threshing method is used to separate wheat from straw ঠিক আছে next during filtration of sand water mixture water particles pass through the holes of the filter paper because water particles are smaller and insoluble sand particles are large ঠিক আছে water particle বিলাক কি হয় small হয় সৰু হয় আৰু যিবিলাক sand particle আছে বালুৰ কণিকা আছে এইবিলাক insoluble হয় অদ্ৰৱণীয় হয় আৰু কি হয় ডাঙৰ হয় ঠিক আছে এই কাৰণে ইহত ওপৰত ৰখি যায় আৰু পানীখিনি ফিল্টাৰ কাগজৰ যিবিলাক সৰু সৰু ছিদ্ৰ আছে এইবিলাকৰ মাজেদি তললৈ হৰকি যায় ঠিক আছে তো এইদৰে তোমালোকে ধুনিয়াকৈ লিখি লবা
ছাত্ৰ ছাত্ৰীসকল এতিয়া সাইড চোৱা তোমালোকক সাইড দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তলৰ দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দিছে আনসাৰ দা ফলোইং কোৱেশ্চনস ঠিক আছে তো সোৱা তোমালোকক কৈছে যে নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা ঠিক আছে নিমখ আৰু বালিৰ মিশ্ৰ পৃথক কৰিবৰ কাৰণে প্ৰথমে নিমখ আৰু বালিৰ মিশ্ৰখিনি পানীত মিহলাব লাগিব আৰু তাৰ পিছত ফিল্টাৰ কৰিব লাগিব ফিল্টাৰ কৰাৰ পিছত বালুখিনি পৃথক হৈ যাব বালিখিনি পৃথক হোৱাৰ পিছত এইখিনি ফিল্ট্ৰেশনৰ দ্বাৰা পৰিশ্ৰৱণ পদ্ধতিৰ দ্বাৰা পৃথক কৰিব লাগিব ঠিক আছে নিমখ আৰু পানীখিনি তো তোমালোকে উত্তৰত লিখিবা বালু আৰু নিমখৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি পৰিশ্ৰৱণ আৰু বাষ্পীভৱনৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰো প্ৰথমে নিমখখিনি পানীত দ্ৰৱীভূত কৰিম তাৰ পিছত বালিখিনি ফিল্টাৰ কৰি উলিয়াই লম শেষত নিমখৰ দ্ৰৱৰ পৰা পানী বাষ্পীভৱন কৰি নিমখখিনি পৃথক কৰিম ঠিক আছে ষ্টুডেন্টস তো এটা ধুনীয়াকৈ লিখিবা এটা ইংলিছত চোৱা ইংলিছত তোমালোকক কৈছে হাউ উইল ইউ সেপাৰেট এ মিক্সচাৰ অফ সল্ট এণ্ড sand ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা to separate a mixture of sand and salt we can use a combination of filtration and evaporation first dissolve the salt in water then filter out the sand finally evaporate the water from the salt solution to recover the salt okay তো এটো ধুনিয়াকৈ তোমালোকে লিখি লবা তাৰ পিছত চোৱাচোন কি আছে তাৰ পিছত আছে বি তোমালোকক দিছে যে নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা নাৰিকলৰ তেল আৰু পানীৰ মিশ্ৰ পৃথক কৰিবৰ কাৰণে এটা আমি ডিকেন্টেশন ইউজ কৰিব পাৰি ঠিক আছে আশ্ৰৱণ পদ্ধতি ইউজ কৰিব পাৰি কাৰণ নাৰিকলৰ তেল আৰু পানী কেতিয়াও মিহলি নহয় ঠিক আছে এনেকুৱা এটা লেয়াৰ হৈ যাব ওপৰত থাকিব নাৰিকলৰ তেল তলত থাকিব পানী ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা নাৰিকল তেল আৰু পানীৰ মিশ্ৰণ আশ্ৰৱণ পদ্ধতিৰ পৃথক কৰিব পাৰি ওকে নেক্সট আছে বি তোমালোকক দিছে সাজেষ্ট ইয়াত দেখুন ডবল হৈ গল যেনক সাজেষ্ট এ মেথড টু সেপাৰেট মিক্সচাৰ অফ কোকোনাট হুইল এণ্ড ওয়াটাৰ তো তোমালোকে লিখিবা ডিকেন্টেশন ঠিক আছে মিক্সচাৰ অফ কোকোনাট হুইল এণ্ড ওয়াটাৰ ক্যান বি সেপাৰেটেড বাই ডিকেন্টেশন মেথড ঠিক আছে তো এটো ধুনিয়াকৈ তোমালোকে লিখি লবা নেক্সট আছে চোৱাচোন কি নেক্সট সি আছে সিত আছে নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা ওকে ইয়াত দিছে নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰত লিখিবা যে বাষ্পীভৱন ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি এই প্ৰক্ৰিয়াত পানী বাষ্পীভৱন নোহোৱালৈকে দ্ৰৱটো গৰম কৰা হয় ফলত গোটা নিমখৰ অৱশিষ্ট থাকি যায় ঠিক আছে তো সেম কোৱেশ্চন ইংলিছত চোৱা ইংলিছত দিছে হাউ উইল ইউ সেপাৰেট সল্ট ফ্ৰম সল্ট সলিউশন তো আনসাৰ তোমালোকে লিখিবা একেবাৰে সহজ এইটো ন একেবাৰে কমন কোৱেশ্চন হয় এটো আহিব পাৰে salt can be separated from a salt solution using evaporation this process involves heating the solution until the water evaporates leaving behind the solid salt residue ঠিক আছে তো এটা ধুনিয়াকৈ তোমালোকে লিখি লবা এতিয়া 5 নম্বৰত চোৱা কি দিছে 5 নম্বৰ তোমালোকক কৈছে যে in the following mixtures which property can be used for the separation of their components ঠিক আছে তোমালোকক মানে কৈছে যে তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰ কি ধৰ্মৰ বাবে হিহতক পৃথক কৰিব পৰা যাব ঠিক আছে এটো একেটাও সহজ হয় অলপ মাইন্ড লগালেই হল ঠিক আছে সো ইয়াত কৈছে নিমখ আৰু চকৰ গুৰি তো এই তোমালোকে লিখিবা পানীত দ্ৰৱণীয় হয় নে নহয় আদি ধৰ্ম নিমখ বা চকৰ গুৰি পৃথক কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি ঠিক আছে নিমখ আৰু চকৰ গুৰি পৃথক কৰিবৰ কাৰণে ইহত পানীত দ্ৰৱণীয় হয় নে নহয় পানী দ্ৰৱীভূত হয় নে নহয় হেতু আমি হেতুৰ প্ৰতি ধ্যান ৰাখি আমি ইহতক পৃথক কৰিব পাৰি ঠিক আছে নিমখ যেটো পানী দ্ৰৱীভূত হয় সেই কাৰণে নিমখ আৰু চকৰ গুৰি আমি পৃথক কৰিব পাৰি ঠিক আছে filtration আৰু evaporation পদ্ধতিৰ দ্বাৰা নেক্সট আছে যে salt and chalk powder সেম কোৱেশ্চনই হয় তোমালোকে লিখিবা the property like water soluble or not can be used for the separation of salt or chalk powder ঠিক আছে নেক্সট আছে দান আৰু খেৰ তো উত্তৰ লিখিবা দানক খেৰৰ পৰা পৃথক কৰিবলৈ ব্যৱহাৰ কৰা মূল ধৰ্মসমূহ হল
আকাৰ আকৃতি ঘনত্ব আৰু পৃষ্ঠৰ ধৰ্ম পাৰ্থক্য ঠিক আছে তো চোৱা ৰাইচ এণ্ড ষ্ট্ৰ তো আনসার তোমালোকে লিখিবা the key properties used to separate rice from straw are differences in size shape density and surface properties ঠিক আছে নেক্সট আছে সিট আছে চক আৰু কয়লা কি আছে চক আৰু কয়লা তো তোমালোকে উত্তৰ লিখিবা দ্ৰৱণীয়তা ঘনত্ব আৰু বিভিন্ন কণিকাৰ আকাৰ আদি ধৰ্মৰ বাবে চক আৰু কয়লা কৰিব পাৰি ওকে নেক্সট আছে সি তোমালোকক দিছে চক এন্ড কোল সেম কোৱেশ্চন হয় ইংলিশত দিছে জাস্ট তো properties like solubility density different particles sizes can be used for the separation of chalk and coal next আছে ডি তোমালোকক দিছে লো টুকুৰা আৰু কাঠৰ গুৰি তো আনসার লিখিবা লো টুকুৰা আৰু কাঠৰ গুৰি পৃথক কৰিবলৈ ইয়াৰ চুম্বকীয় ধৰ্ম ব্যৱহাৰ কৰিব পাৰি লো টুকুৰা চুম্বকীয় আৰু চুম্বকৰ প্ৰতি আকৰ্ষিত হ'ব আনহাতে কাঠৰ গুৰি অচুম্বকীয় ঠিক আছে সেইকাৰণে লো টুকুৰা আৰু কাঠৰ গুৰি আমি চুম্বকীয় পদ্ধতি ব্যৱহাৰ কৰিব পাৰি কাৰণ এটা চুম্বকীয় আৰু আনটো অচুম্বকীয় নেক্সট আছে আইৰন ফিলিংছ এণ্ড sawdust তো আনসার লিখিবা to separate iron fillings and sawdust their magnetic properties can be used iron fillings are magnetic and will be attracted to a magnet while sawdust is non-magnetic ঠিক আছে নেক্সট আছে তোমালোকক দিছে বালি আৰু চাউল তো তোমালোকে আনসার লিখিবা যে বালি আৰু চাউল পৃথক কৰিবলৈ আমি ইয়াৰ আকাৰ আৰু ঘনত্ব পাৰ্থক্য ব্যৱহাৰ কৰিব পাৰো বালি সৰু সৰু ব্যক্তিগত কণাৰে গঠিত আনহাতে চাউল ডাঙৰ আৰু অধিক সংকুচিত ঠিক আছে নেক্সট আছে হিট আছে স্যান্ড এন্ড রাইস গ্ৰেইন ওকে তো তোমালোকে এইটো লিখিবা যে টু সেপাৰেট sand and rice grains we can utilize their differences in size and density sand is compressed of smaller individual properties while rice grains are larger and more complex ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা তোমালোকক 6 নম্বৰত দিছে সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয় তো বাষ্পীভৱন পদ্ধতিৰ দ্বাৰা আহৰণ কৰা হয় ঠিক আছে তো তোমালোকে ইয়াত ডিটেইলত এডৰে লিখিবা যে সাগৰৰ পানীত আন কিছুমান দ্ৰব্যৰ সৈতে অধিক পৰিমাণে নিমখ দ্ৰবীভূত হৈ থাকে মানে মিহলি হৈ থাকে মিক্স হৈ থাকে ঠিক আছে পুখুৰী সদৃশ বাম গাত কিছুমান খান্দি সাগৰৰ পানী ৰাখি থলে সূৰ্যৰ তাপত পানীবোৰ লাহে লাহে বাষ্পীভৱন ঘটে পানীবোৰ লাহে লাহে বাষ্পীভৱন ঘটে ঠিক আছে কিছুদিনৰ পিছত পানীবাক সম্পূৰ্ণ উৰি যায় অন্য কিছুমান দ্ৰব্যৰ সৈতে নিমখবোৰ তাতে থাকি যায় এই মিশ্ৰণৰ পৰা বিশুদ্ধকৰণ পদ্ধতিৰে বিশুদ্ধ নিমখ পোৱা যায় ঠিক আছে তো তোমালোকে ইউটিউবত সাৰ্চ কৰিবা ঠিক আছে হাউ টু obtain salt from sea water ঠিক আছে তেতিয়াহলে তোমালোকে ভিডিও পাই যাবা ঠিক আছে ভিডিও দুনিয়াকৈ একেবাৰে তোমালোকক দেখাই দিব ওকে তো 6 নম্বৰ দিছে how do we obtain salt from sea water okay তো তোমালোকে উত্তৰত লিখিবা যে sea water contains many other substances along with common salt when sea water is allowed to stand in shallow pits water slowly evaporates after a few days the water evaporates completely leaving behind the common salt mixed with some other substances common salt is obtained from this mixture through a process called purification ঠিক আছে নেক্সট আছে হাতত তোমালোকক দিছে মিশ্ৰণৰ পৰা উপাদান বুৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰিব পাৰি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰাৰ পদ্ধতি নিৰ্বাচনৰ প্ৰধান মাপকাঠি হ'ল ইয়াৰ ভৌতিক বা ৰাসায়নিক ধৰ্ম পাৰ্থক্য তাৰ পিছত তোমালোকে লিখিবা ইয়াৰ ভিতৰত কণিকাৰ আকাৰ
ঘনত্ব দ্ৰৱণীয়তা উতলাংক চুম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত ঠিক আছে তাৰ পিছত আছে হাতত তোমালোকক দিছে যে what is the criteria for selection of methods to separate the components from a mixture তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা the primary criteria for selecting a method to separate components from a mixture is the difference in their physical or chemical properties. This includes things like particle size, density, solubility, boiling point, and magnetic properties. ঠিক আছে তাৰপিছত তোমালোকক আঠত দিছে যে নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা তো তোমালোকে উত্তৰত লিখিবা যে বোকাময় নদীৰ পানী বিশুদ্ধ কৰি পৰিষ্কাৰ পানী লাভ কৰিবলৈ পৰিশ্ৰাবণ অৱক্ষেপণ আশ্ৰাবণ আৰু ৰাসায়নিক পৰিশোধনকে ধৰি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰি ঠিক আছে তাৰ পিছত আছে 8 তোমালোকক দিছে write all the possible methods to purify muddy river water to obtain clean water তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিব লাগিব যে to purify muddy river water and obtain clear water several methods can be employed including filtration sedimentation decantation and chemical treatment ঠিক আছে তাৰ পিছত আছে 9 নম্বৰ তোমালোকক দিছে যে উপযুক্ত চিত্ৰ সহ পৰিশ্ৰাবণ পদ্ধতিটো ব্যাখ্যা কৰা ঠিক আছে পৰিশ্ৰাবণ মানে ফিল্ট্ৰেশন তো তোমালোকে উত্তৰত লিখিবা পৰিশ্ৰাবণ তৰল পদাৰ্থৰ পৰা কঠিন কণা পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে পৰিশ্ৰাবণ পদ্ধতিটো তৰল পদাৰ্থৰ পৰা অৰ্থাৎ জলীয় পদাৰ্থৰ পৰা গোটা পদাৰ্থ পৃথক কৰিবৰ কাৰণে কি কৰা হয় ব্যৱহাৰ কৰা হয় তাৰ পিছত উদাহৰণ দিবা দৈনন্দিন জীৱনত ইয়াক ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে চাহৰ পৰা চাহপাত পৃথক কৰিবলৈ ঠিক আছে বোকা পানীৰ পৰা বোকা বা মাটি পানী পৃথক কৰিবলৈ আৰু তাৰ পিছত তোমালোকক চিত্ৰ দিবলৈ দিছিল নহয় তোমালোকে চিত্ৰটো এটা ধুনীয়াকৈ লিখি দিবা ঠিক আছে ইয়াত ফিল্টাৰ পেপাৰ আছে ঠিক আছে ইয়াত অৱশিষ্টখিনি ৰৈ গৈছে ইয়াত পানীখিনি আহি গৈছে ঠিক আছে বা জলীয় পদাৰ্থখিনি ইয়াত আহি গৈছে ঠিক আছে আৰু ইয়াত মানে ফিল্টাৰ পেপাৰ দি আছে ঠিক আছে ইয়াত ফিল্টাৰ হৈ আছে তো এটা ইংলিছত তোমালোকক কৈছে এক্সপ্লেইন ফিল্ট্ৰেশ্যন উইথ দ্য হেল্প অফ ডায়াগ্ৰাম ঠিক আছে ডায়াগ্ৰামৰ সহায়ত তোমালোকক ফিল্ট্ৰেশ্যনটো এক্সপ্লেইন কৰিবলৈ দিছে তো তোমালোকে লিখিবা ফিল্ট্ৰেশ্যন ইজ এ মেথড ইউজড টু separate solid particles from a liquid by passing the mixture through a filter. It is used in daily life, for example, to separate tea leaves from tea. তাৰপিছত তোমালোকে ডায়াগ্ৰামটো দিবা সেম ডায়াগ্ৰাম হয় তোমালোকে ইয়াত ৰেসিডিউ লিখিবা ইয়াত লিখিবা ফিল্টাৰ ইয়াত লিখিবা ফিল্ট্ৰেট ইয়াত লিখিবা ফিল্ট্ৰেশ্যন ঠিক আছে তো এতিয়া দহত তোমালোকক দিছে পাঠৰ ক্ৰিয়াকলাপ 6.2 অনুসৰি সম্ভৱপৰ সকলো মিশ্ৰৰ বাবে প্ৰযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা তো তোমালোকে এডৰ উত্তৰটো লিখিবা এটো ইংলিছৰ বাবে আনসাৰ হয় আৰু এটো হয় আসামিছৰ বাবে ঠিক আছে ইয়াত মানে অলপ ব্লাৰ হৈ আছে তোমালোকে এটা কাম কৰিবা তোমালোকৰ মোবাইলৰ মানে যেটো হেৰি কোৱালিটি আছে ভিডিওটোৰ কোৱালিটিটো একেবাৰে ইনক্ৰিজ কৰি লবা ঠিক আছে একেবাৰে সম্পূৰ্ণ ইনক্ৰিজ কৰি লবা তেতিয়া হলে আখৰবিলাক দেখা যাব ঠিক আছে ইয়াত আছে salt water ইয়াত আছে solid liquid ইয়াত আছে soluble ইয়াত আছে evaporation ঠিক আছে ইয়াত আছে sand water ইয়াত আছে solid and liquid ইয়াত আছে insoluble soluble ইয়াত আছে filtration decantation ঠিক আছে ইয়াত আছে water cooking oil liquid soluble insoluble decantation ঠিক আছে তাৰ পিছত ইয়াত আসামিছত দিয়া আছে নিমখ পানী গোটা জুলীয়া দ্ৰৱণীয় বাষ্পীভৱন বালি পানী গোটা জুলীয়া অদ্ৰৱণীয় পৰিশ্ৰাবণ আশ্ৰাবণ ঠিক আছে নেক্সট আছে পানী মিঠা তেল জুলীয়া ঠিক আছে দ্ৰৱণীয় অদ্ৰৱণীয় আৰু আশ্ৰাবণ ঠিক আছে তো তোমালোকে এটো ধুনীয়াকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লিখি লবা ঠিক আছে তো আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো চাই তোমালোকে কেনে লাগিল মোক কমেন্ট কৰি জনাবা
ঠিক আছে তোমালোকৰ যিটো নেক্সট ভিডিও আছে মানে চেপ্টাৰ 7 ৰ হে তাৰ লিংকটো ডেসক্ৰিপচনত দি থৈ দিছো ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি চেপ্টাৰ 7 টো চাব পাৰিবা ঠিক আছে তো মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমান আছিল আজিৰ ভিডিওটো চাবৰ বাবে তোমালোক সকলোকে ধন্যবাদ